ওকে ভাই গাড়ী গেট খোলা আছে ভাই মোবাইলটোৰ ওপৰতে বহি দিলোঁ এইমাত্ৰ গাড়ীটো তেল নাই মই জানো ইয়াৰতো তেল ভৰাব লাগিব তেল একদম ল' আহি আছা ল' ফিল দেখালে বাদ বাকী গাইছ সময় অনুযায়ী এতিয়া হৈছে বহুত তাৰ আগত মই দেখাই দিছোঁ টেম্পাৰেচাৰ বাহিৰত কিমান আছে চাওক 30 ডিগ্ৰী ফিল লাইক 35 সময় আছে 2:41 বাদ বাকী মই গৈ আছোঁ এতিয়া দোকানত চাবাছ অলপ ইঞ্জিনটোত গৰম হ'ব দিওঁ আলু লৈ লৈছোঁ আলু ভাজি আৰু দোকানত ভাত খাব লাগিব মই এটা বস্তু ফিল কৰিছোঁ না মাৰুতি চুজুকিৰ গাড়ী এচি ন একদম মানে ঠিক নহয় এচি কেইটা যিকোনো গাড়ীৰে মাৰুতি চুজুকিৰ যিমান দামী গাড়ী লওক যিমান কি লওক এচি কেইটা কোনো কাম নাই মানে বাকী আপোনাৰ বাকী গাড়ী এচি অলপমান দিয়াৰ লগে পুৰা ঠাণ্ডা হৈ যায় মাৰুতি চুজুকিৰ গাড়ী এচি কেইটা ন ঠাণ্ডা হওঁতে বহুত টাইম লাগে আৰু 1 নম্বৰ 2 নম্বৰ বুলি কথা নাই মানে একেই চব একেই চিষ্টেমটো মোৰ ইয়াতহে অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা আৰু বহুত বহুত মৰম আৰু বহাগ বিহুত ন যিমান শিল্পীবোৰে জুবিনদাৰ গান গাই আছে চবেই যেন ধুনীয়াকৈ সুন্দৰকৈ একো ভুল ভ্ৰান্তি নোহোৱাকৈ গানকেইটা গায় আৰু নহ'লে নাগালেই ভাল কাৰণ দাদাৰ গানকেইটা ন আমি শুনিব লাগিব না যি টি মা বেহেন কৰি দিব নালাগে এতিয়া গানকেইটা গাই পেলাই দাদাই সৃষ্টি কৰি থৈ গৈছে আমাৰ কাৰণে সেইবোৰ ধ্বংস নকৰিব আপোনালোকে তো সেইটোৱে এটা সকলোকে ৰিকুৱেষ্ট আৰু আমাৰ গাঁৱত ন গছ গছনি ছায়াৰ অভাৱ নাই কিন্তু ভাই গৰমটো চব একেই গুৱাহাটীতকৈ অলপমান কম আৰু কিন্তু ভাই আজিকালি গাড়ী ট্ৰেক্টৰৰ পিছৰ টায়াৰ পামচাৰ এনেকুৱা ভাই মোৰ ৱেগনাৰখনৰ লগত হৈছিলে আগতে এইটো টায়াৰ পামচাৰ হয় সেইটো টায়াৰ পামচাৰ হয় ভাই যি চিটুৱেশ্যন হৈছে অৱস্থা লাষ্টত বিক্ৰী কৰিব লগা এইকাৰণে বিক্ৰী কৰিলোঁ এচিৰ প্ৰব্লেম হ'ল মানে এইফালে এইটো চিটত যে তলত এচিৰ পানী আহি ভৰ্তি হৈ থাকে ৰাতি হ'লে মানে কথা নাই ৰাতি দিন বুলি কথা নাই এনি টাইম এচিৰ পানী পৰি থাকে আৰু সেইটো চেঞ্জ কৰিলেও বহুত টকা লাগে তো সেইটো কাৰণে মই ভাবিলোঁ সেইখন এক্সচেঞ্জ কৰি দিওঁ আৰু সেইখন এক্সচেঞ্জ কৰি এইখন লোৱা গৈছে নহ'লে সেইখন গাড়ীও মই চলালোঁ হয় মানে মোৰ ৱেগনাৰখনে ন বা আজি এটা ঠিক কৰোঁ কালি আকৌ এটা ঠিক কৰোঁ পৰহি আকৌ এটা ঠিক কৰোঁ এটা এটা বেমাৰ ওলাই থাকে সেইটো কাৰণে চেঞ্জ কৰি দিব লগা হ'ল ভাই এই জ্বালাবোৰত মই ফচি আহিছোঁ ট্ৰেক্টৰখনত এতিয়া এনেকুৱা অৱস্থা হৈছে না তাৰ কম জ্বালা হৈছে মেইন ৰাস্তাত পামচাৰ হৈছে ভাই এনেকুৱা জ্বালা মানে ফচিলে না বৰ দিগদাৰ ভাই ফাইনেলি ৰাস্তাৰ কাম কৰিব কিজানি আজি এই ৰাস্তাটোৰ অৱস্থাটো নাই বহুত দিন হ'ল এনেকেই পৰি আছিল আজি চাগে ঠিক কৰিব অলপ মোৰ লাগিছে ঠিক কৰিব যেন তো বাৰু যিয়ে নহওক গাড়ীখন মই ক'ৰবাত থ'ব পাৰিলেই হ'ল শান্তিমতে ভাই দোকান চোকান বন্ধ কৰিব লাগিব দেখোন এই ইয়াতে গাড়ী ভৰ্তি এনেকুৱা অৱস্থা হৈ থাকিলে দোকান বন্ধ কৰিব লাগিব আজি কাৰণ ধূলাৰটো উৎপাতত মানুহে কেনেকৈ খাব ভাই এইটো যদি আজি কাম কৰে ন কালিলৈ ক্লিয়াৰ হৈ যাব কালিৰ পৰা ঠিক ঠাক আৰু খুলিব পাৰিম বিন্দাছ পাৰ্কিঙে বিচাৰিব নাই ৰাস্তাৰ কাম কৰি আছে না য'তে ত'তে থৈ যাব নোৱাৰি যাই পেলাই মই বহি থাকিম তাতে দোকানত থন নতুনকৈ পালোঁ হয় ইফালে গাড়ী হৰণ মাৰি পাগলা হৈ যাব পাইছোঁ ৰ'ব ইয়াতে চাইও পাইছোঁ পানী আছে পানীৰ ওপৰত থ'লে বাৰু একো নহয় না ভাই ধৈৰ্য ধৰ অলপ मिल गया मोबाइल चार्जर मिल गया भाई চাৰ্জ নাছিল চাৰ্জ দি আহি এতিয়া লৈছোঁ গাড়ীখন মই আগৰ গ্লাছখন যেতিয়া ঘৰৰ পৰা ওলাই আনিছোঁ নহয় তেতিয়া চাফা কৰি একদম টিপটপ কৰি আনিছিলোঁ এতিয়া অৱস্থা চাওকচোন ৰাস্তাটো বাৰু হ'ল দিয়কচোন আৰু 1 দিন 2 দিন ক্লিয়াৰ হৈ যাব টেনশ্যন নাই আৰু এতিয়া মই যাত্ৰা গুৱাহাটীলৈ বুলি তেলটো আগত ক'ৰবাত ভৰাই ল'ম আৰু পেট্ৰলৰ দামো মই গম পাওঁ মতে বাঢ়িলে নেকি আজি ভৰালেহে গম পাম বহুত দিন হ'ল ভৰোৱা নাছিলোঁ ফুল টেংকি আছিলে শেষ হৈ এতিয়া অলপ চলিব আৰু কিবাকৈ যাই পাম গুৱাহাটী তো সেইটোৱে কথা পেট্ৰলৰ দি এখন আছে এইখন নাম্বাৰ প্লেট নাই বাৰু বাইকখনৰ নামো নাজানো কি চাওকচোন ডিফাৰেঞ্চ চাওক কিমান তলত বহি আছে পিছফালে কিমান ওখ ইয়াতে কোনে বহিব পিছফালে ইয়াৰ এনেকুৱা বাইক সি নিজে কৰি লৈছেনে নে কিনিবই পাই গম নাপাওঁ চিষ্টেমটো চাওকচোন ভাই এখন ঠিকে আছে ই চাওকচোন কিমান হাইটত বহি আছে ই কিমান তলত বহি আছে পাইছোঁ অলপমান পেট্ৰল লৈয়ে লওঁ ভাই
নহ'লে আৰু আগত ক'ত পাম কি পাম ঠিক নাই। আৰু এনেও একদম ৰিজাৰ্ভত আছে তেল। শৰাইঘাট ব্ৰিজৰ ওপৰত যদি জাম পাই যাওঁ, যদি মাজতে শেষ হৈ যায় তেতিয়াতো চাবলেই ভাল আৰু মোক এই গৰমখনত। এইফালে গাড়ীয়ে ঠেলাম নে মানুহে ৰখিম। ইয়াতে আছেনে নাইবা? গাড়ীটো এতিয়া খালী কৰিহে আছে, থাকিবতো লাগে। দাদা 750 লগাই দিয়ক, লগাই দিয়ক। 98 পেট্ৰলৰ দাম বাঢ়া নাই ন? ঠিকে আছে ঠিক আছে ঠিক আছে। 98 আমাৰ সেইকেইটাতহে 103 টকা 103 টকা লগাই থৈ দিছে দেখোন। সেইকেইটাৰ দাম কম বাৰু। 750 এটা ভৰাই লওঁ। অঁ হ'ব, চাম কি আৰু মাৰকে আৰু চুইফ্ট ডিজাৰ নাই চুইফ্ট নহয়। আমাৰ তাতে মানে অলপ পেট্ৰল লিটাৰটো দামটো বেছি 103 টকা। মই বোলো পেট্ৰল দাম বাঢ়িল নেকি? নাই ঠিকেইতো আছে ভাই বাহিৰত। তাতে আমাক উল্লু বনাই আছে নেকি? ভৰাইছোঁ ভাই, একো হোৱা নাই। যেনে খুটি সেনে হৈ আছে। না ৰেঞ্জ দেখাইছে কিবা নাই কি দেখাইছে, একো নহয়। ইয়াত 750 একো নহয়। 1750 টকাত কিবা বেলেগ হ'ল হয় আৰু 1000ৰ ওপৰতহে ইয়াতে খুটি দেখাব। 1000ৰ তলত একো মটি কুটিয়ে নাই, লেনদেনে নাই ইয়াৰ। আৰু সময়টো অলৰেডি 5:30 হ'ল। নাই এতিয়াও আন্ধাৰ হোৱা নাই বাৰু, বতৰ ঠিকে আছে। বৰ্তমান GNRC আৰু GNRCত এইকাৰণে গৈছোঁ, মোৰ লগৰ এটা এডমিট আছে, লগৰ এজন মানে এই কিবা এক্সিডেণ্ট এটাত সৰু সুৰা, তো এটা খবৰ লৈ আহোঁ। আৰু ইফালে আইটো যাব পাৰি, এইটো ৰাস্তাৰে আইটো যাব পাৰি। আৰু এইটো ৰাস্তাদি যিখন নতুন ফ্লাইঅভাৰ বনাইছে ন শৰাইঘাটৰ ওপৰত, তো এই ফেঞ্চি বজাৰ ওলাব পাৰি যে, সেইখন ফ্লাইঅভাৰত এইটো ৰাস্তাই বৰ্তমান গৈ আছে গাড়ীবোৰ। কাৰণ এই যিটো গৌৰীপুৰ সেইটো ৰুট আছে ন, সেইটো ৰুট বৰ্তমান বনাই আছে। গৌৰীপুৰৰ যিটো ৰুট আছে সেইটো ৰুট বনাই আছে, এতিয়াও কমপ্লিট হোৱা নাই। দলংখন সেইটো ৰুটৰ যেতিয়া কমপ্লিট হ'ব ন, তো সেই গাড়ীবোৰ সেইফালেদি যাব। আৰু সেইফালেদি গ'লে বহুত শ্বৰ্ট হ'ব। এইফালেতো শ্বৰ্টেই হয় মানে, কিন্তু হ'লেও অলপ ঘূৰিব লাগে আৰু এটা টাৰ্ণ ল'ব লাগে। সেইফালেদি ডাইৰেক্ট চিধা। আৰু অভয়পুৰ বুলি কয় নেকি এইখিনি, টোলগেট টোলগেটহে আহে ষ্টেচন। এইটো নামটো পাহৰিলোঁ ঠিক মোৰ। আজ্ঞাধুৰি টোলগেট। কি কৰে ভাই গাড়ী তো আজ্ঞাধুৰি এইটো ষ্টেচন। আৰু ৰাস্তা একদম মজা ইয়াৰে, একদম ক্লিন। আৰু গছ গছনি পূৰা বঢ়িয়া হৈ আছে। বৰ্তমান কাটা চাটা নাই, একো চাফ চুথৰা ৰাস্তা। কাৰণ IT ৰাস্তা ন এইটো, সেইকাৰণে টিপটপ কৰি ৰাখিছে ভাই, ভাল লাগিছে। এনেকুৱা ৰোড হ'ব লাগে, ৰাস্তা এনেকুৱা হ'ব লাগে, তেতিয়া ভাল লাগে চলাই গাড়ী। আৰামছে 60 স্পীডত লগাই দিছোঁ, বিন্দাছ। IIT গেট। আৰু ভাই এইটো IIT কেম্পাছটো ন বহুত ডাঙৰ আৰু বহুত ধুনীয়া হয়। এলাহেলা নহয় এইটো কেম্পাছত। মই এবাৰ নে দুবাৰে সোমাইছিলোঁ, সঁচাই বৰ ধুনীয়া। কিন্তু ইয়াত পূৰা মেইনটেইন কৰি ৰাখিছে। তো ইফালে যায় GNRC, আৰু মই গৈছোঁ GNRC ইয়াৰ পৰা 2-3 কিলোমিটাৰমান দূৰতে হ'ব। ইয়াত বহুত আগতে আহিছিলোঁ মই এবাৰ GNRCটোত। ইয়াতে এখন দলং আছে চাগে, সেইখন এতিয়াও কমপ্লিট হোৱা নাই নেকি। মানে এখন গাড়ী আহিলে এখন ৰখিব লাগে। সেইটো বা 900 মিটাৰ দূৰতে আছে হস্পিটেলখন, কিন্তু এতিয়া দলংখন হৈছেনে নাই গম নাপাওঁ। হৈছে সেইফালেদি আহিছে, এইফালেদি আহিছে। দুখন হৈ গ'ল এতিয়া দলং। আগতে এইখন আহিছিলে, মই যেতিয়া আহিছিলোঁ আগতে এইখন আহিছিলে। সেইফালৰ পৰা ডাঙৰ ট্ৰাক আহিলে এইফালখন ৰখিব লাগে। ঠিকে আছে। জালুকবাৰী সমষ্টি ভাই, এইবোৰ ডেভেলপ হ'বই, একদিন নহয় একদিন হ'লেও হ'ব। মানে হ'ল হস্পিটেল, কিন্তু গেটটো বা কোনটো আছিল? এণ্ট্ৰি গেটটো সেইটো নেকি? নাই এইটো দোকান। এণ্ট্ৰি গেটটো এতিয়া বিচাৰি আছোঁ, ৰ'ব, পোৱা নাই। এই আগতে হ'ব চাগে। দেখিছেনে কিমান গাড়ী আহি আছে? চব নতুন ফ্লাইঅভাৰেদি আহি আছে, সেইটো কাৰণে জাম অলপ লাগে মাজে মাজে। আগতে গাড়ী চাড়ী নাছিলে ৰাস্তাটো। ঠিক আছে, থেংক ইউ। এনেকুৱাকৈ ৰখি দিব লাগে ভাই। চাউণ্ড অফ। আৰু গাইজ মই একদম আহি গ'লোঁ হস্পিটেলৰ পৰা। আহি পেলাই এতিয়া মই GMC হোষ্টেলৰ ৰোডৰ পৰা নামি আছোঁ GS ৰোডলৈকে। এইটো শ্বৰ্টকাট ৰাস্তা। আৰু মই গৈ আছোঁ চিটি চেণ্টাৰ। আৰু সোমাই দিলে নহয় এখন মস্ত গাড়ী। ভাই বেক কৰ। ক'ত এতিয়া মই বেক কৰিম চাচোন, আপুনি বেক কৰক। কি কান্দৰ ওপৰত মূৰটো লৈ আছে ভাই। মোৰ হৈছে দেৰি, মা কা ইণ্ডিয়া।
ফাল্টু মানুহ বে ৰখি আছে তাতে আৰু মোৰ হৈছে দেৰি অলপমান পিছুৱাই দিলে সি তাতে গাড়ীটো লগাই দিলে মই ছাইড কৰি দিব পাৰোঁ মাথাটো বেয়া কৰে আৰু টাইমটো ইয়াৰে গুচি গ'ল ভাই 7:05 পৰা আছিলে মুভি মই গৈছিলোঁ চিটি চেণ্টাৰ আৰু ইয়াতে টাইমটো মোৰ গুচি গ'ল তাই অলপ বেক কৰি সি তাতে সোমাই দিব পাৰে গাড়ীটো মোৰ মুখখন চাই আছে আৰু লাগিছে আৰু এখন গাড়ী হৈছে আৰু সি বাৰু পিছুৱাই দিলে ইহে এতিয়া কি কৰে ভগৱান জানে আৰু খালী আছে বাৰু ইউটাৰ্ণটো লৈ আহিব লাগে এটা 7:05 ইয়াতেই হ'ল 10 হৰণ নবজালে মানে ছাইড নিদিয়ে আগফালে ৰাস্তা খালী থাকক সিহঁতে আগফালে যাব মানে কি যে হ'ব সিফালে ৰাস্তাটো খালী আছে জাষ্ট এটা ইউটাৰ্ণ লৈ আহিব লাগে জাম ন এনে মানে বেলেগ কাৰণত নালাগে কিছুমান ফাল্টু মানুহৰ কাৰণে জাম লাগে চলা বতলাব নাজানে য'তে ত'তে ভৰাই দিব কেলা আগতো নাযায় বেলেগকো যাব নিদিয়ে এইটো কাৰণে জামটো লাগে বেলেগ একো প্ৰব্লেম নাই এলটো মডিফাই কি কৰিব ইয়াত পৰা আৰু কোনো গাড়ী এলটোৰ এনেকুৱা মডিফাই কৰিব নোৱাৰে আৰু ই যি কৰিছে আৰু চাহ চকা 2 ইঞ্চি মান ডাঙৰ কৰি দিছে 07 ক'ৰ গাড়ী হ'ব এইখন ঠিক আইডিয়া নাই মোৰ খালি 07 মৰিগাঁও ফালে হ'ব নেকি ভাল মডিফাই কৰিছে পাৰিবহি অলপ আগতে আছে কিন্তু 7:10 হ'ল 5 মিনিটটো ইফাল লেট হ'ল বাৰু এই গাড়ীখনে মোক আটকাই দিলে 5 মিনিটমান নহ'লে মোৰ টাইমটো ঠিকেই আছিলে কভাৰ কৰিছিলোঁ মই ঠিককৈ আহি আৰু এতিয়া ইয়াতেতো জাম অলপ আছে সেইখিনি জামৰ পৰা উঠিলে আৰু পাৰ্কিঙত গাড়ীটো লগাব পাৰিলে লিফ্টত উঠি বেছি টাইম নালাগে টিকেটো কটা নাই বাৰু বেছি দেৰি হ'লে টিকেট নাকাটো সেইটো আইডিয়াতে মই টিকেটটো কটা নাই মডিফাই কৰা এলটোখন সেইখন ভাই বেলেগ বনাইছে আৰু এলটো এইকেইখন এলটো নহয় এইকেইখনৰ এলটোত বাৰু নাই আৰু বেলেগ গাড়ী যিকেইখন অল্ড মডেল এলটো আছিল ন ভাই চাহাব বৰষুণ বতৰ হ'লেও ক'তো নাফাচে পানীত সোমাই দিলেও ক'তো নাফাচে এটা ন' পাৰ্কিং লগাই থৈ দিছে নেকি কাৰ পাৰ্কিং ফুল মই কি অঁ নাই যাবতো দিছে আজি শনিবাৰ ন অলপ ফুল হয় ভাই বেছি নহ'লেও অলপ হয় আই লাভ চিটি চেণ্টাৰ বেয়া বুজিলোঁ এতিয়া 7:17 হ'ল অলৰেডি 15 মিনিট গ'লেই পাৰ্কিং নাই ভিতৰত এতিয়া পাৰ্কিঙৰ কাৰণে গাড়ী ওলাই গৈ আছে এনেকৈ মই পাৰ্কিং পাম গাড়ী থ'ম হৈছে ভাই এই আগতো পাৰ্কিঙত যাম তো এই গাড়ীবোৰ ওপৰত উঠাই থৈ দিছে আধা গাড়ী ওপৰেদি গুচি যাওঁ নে কিয়ে কৰোঁ নে নাচাওৱে ঠিক নাই আছিলে 7:05 এতিয়া হ'ল 7:26 ওপৰলৈ গৈ টিকেট কাটোতে মোৰ বেন বাজি যাব তাতকৈ মই 8:05 চাইছে 8:05 চাম এতিয়া কিবা গাড়ীটো পাৰ্কিং মই পাই গ'লোঁ টেনশ্যন নাই ইয়াৰ পৰা ওলাই যাওঁ এনেকৈ লিফ্টটোত অকলে যাব পাৰিলে ভাল লাগে খালী ইণ্ডাছ ক'ত দবাই দিছোঁ কৈতো হয় মানুহ চাওক মলৰ ভিতৰত भाई ये क्या नाटक चल रहा है तुझे क्या लगा मैं तेरी शादी नहीं करवाऊंगा পইচা আহিলোঁ আৰু গাড়ী থৈ গৈছিলোঁ আগত সময় অলমষ্ট 11:06 হৈ গ'ল দিয়ক ভাই 11:06 হৈ গ'ল আৰু গাড়ী আছে মোৰ আগত একো নাই বাহিৰত বৰষুণ দিছিলে এইখন গাড়ী ভিজি আছে মাত্ৰ সোমাইছে চাগে নে এচিৰ পানী পৰিছে বাহিৰততো বৰষুণে দিছে চাগে আৰু মুভি ঠিক ঠাকে আছিল আৰু
ভালে লাগিলে চাই, গোটেই বেয়া লগা নাই। অক্ষয় কুমাৰৰ মুভি আছিল, মোৰ অক্ষয় কুমাৰৰ চিনেমা এনেই ভাল লাগে, যেনেকুৱাই নহওক যিয়ে নহওক। এচি চলি আছে নেকি? অঁ, গাড়ী ইয়াতে আছে। যাই থাকোঁ এতিয়া ঘৰত ডাইৰেক্ট, আৰু ক'তো ৰখিব লগা নাই। বাছ পানী থৈ গৈছিলোঁ ইয়াতে, পানী খাই দিওঁ ভাই। হোলত কিনি খাব নোৱাৰি যে, বৰ দাম। আমাৰ নিচিনা মানুহৰ কাৰণে হোলত নহয় ভাই, বহুত দাম লয়। চালো তেল আছে, আহোঁতে ভৰাইছিলোঁ নহয়, অফ কৰি দিওঁ। এচিৰ ভিতৰত ন, এচি এনেকৈ চলাই পূৰা ঠাণ্ডা লাগি যায়। তো এচি আৰু এক্সট্ৰাকৈ চলাব লগা দৰকাৰ নাই মোৰ। মাস্ক মাৰি গৈছিলোঁ, মাস্কখিনি ইয়াতে থৈ দিওঁ। ইয়াৰ পৰা যাই থাকোঁ এতিয়া। মানে একদম শেষ হৈছে, মই ওলাই দৌৰি আহিছোঁ, লিফ্ট পাইছোঁ, লিফ্টৰ তলৰ পৰা নামিছোঁ এইমাত্ৰ। ভিৰ ভাৰ নাই, একদম খালী, আৰু গাড়ী পাৰ্কিঙো নাই, গোটেই খালী হৈ গৈছে মল পাৰ্কিং। ইঞ্জিনটো অলপ ঠাণ্ডা কৰি লওঁ, লৈ ইয়াৰ পৰা যাই থাকোঁ। জু ৰোডৰ ফালে ওলাব পাৰি, আৰু বৰষুণ দিছিলে অলপ। সেইফালে ওলাব পাৰি জু ৰোড, আৰু সেইফালে ওলাব পাৰি GS ৰোড। সোমাওঁতে GS ৰোডৰ ফালে, ওলাওঁতে জু ৰোডৰ ফালে। বৰষুণ দিছিলে, সেয়া ৰাস্তা জিকি আছে। এতিয়াতো আৰু গাড়ী মটৰ নাই বাৰু, খালীয়ে পাম ৰাস্তা, টেনশ্যন নাই। লোকেশ্যন এইকাৰণে লগাই দিছোঁ বাৰু। লোকেশ্যনটো মোৰ ইয়াত আপডেট হোৱা নাই এতিয়ালৈকে। হ'লেও মানে কি গম পাইছে ন, মই ইফালেদি যাওঁ, জু ৰোড হৈ যাওঁ, আৰু যিখন নতুন ফ্লাইঅভাৰ বনাইছিলে আজি কেইদিনমান আগত, সেইখনেদি যাম। সেইখনে এটা চাৰ্কুল বনাইছে, সেইখনো মই মানে আইডিয়াটো ধৰিব নোৱাৰোঁ, আৰু সদায় আহি থকা নাযায় যে, মাজে মাজে অহা যায়। সেইকাৰণে লোকেশ্যন মাৰি দিছিলোঁ, লোকেশ্যন ইয়াত আপডেটে হোৱা নাই এতিয়ালৈকে। বা এটা চাৰ্লি মাৰি দিছিলোঁ, এতিয়ালৈ এনেকৈ আছে। তো গৈ চাওঁ বাৰু তালৈকে। যেনেকৈ আইডিয়া লগাইছোঁ ব্ৰেইনত, সেনেকৈ যদি যাওঁ তেতিয়াহ'লে মই পাম। মানে কি হয়, ইফালৰ পৰা গ'লে মই সেইটো ৰাস্তাটো ধৰিব নোৱাৰোঁ। মানে আমাৰ ইফালে গুৱাহাটী ক্লাবত যোৱাৰ ফালে ৰাস্তাটো মোৰ মানে পাহৰি যাওঁ, সেইটো কাৰণে লোকেশ্যন লগাইছিলোঁ। এতিয়া লোকেশ্যন ইয়াতে আপডেট হোৱা নাই, কি হ'ব আৰু। ৱাইপাৰ চলাবই লাগিব। অলপমান বৰষুণ দিছিলে, গ্লাছখন ধোৱা হৈছে, দেখা নাই। সময় 11:30 হ'ল। খেল চালোঁ, RCB আৰু RCB নহয়, হায়দৰাবাদ আৰু চেন্নাই। তো চেন্নাই হাৰিলে, বাদ দিলোঁ চাৱা। এতিয়া গৈ আছোঁ ঘৰত। আৰু এইখন হ'ল জু ৰোডৰ অভাৰব্ৰিজকেইখন কিন্তু লাইট চাইট দিলে ৰাতি মজাই লাগে বাৰু, ধুনীয়াই লাগে দেখিবলৈ। এইখনো গ্ৰেণ্ড ভিটাৰাই গৈছে। পৰা নামিলোঁ, জু ৰোডৰখনৰ পৰা নামিলোঁ। এতিয়া নামি কথাটো হ'ল কি, আৰু এখন ফ্লাইঅভাৰ পাম মই এতিয়া, কমাৰ্চ কলেজ পাৰ হৈয়ে আৰু এখন ফ্লাইঅভাৰ পাম। এখন হ'ল চানমাৰী। তাৰ পৰা ক'তো দিব লাগিব, কি উঠিব লাগিব মোৰ অলপো আইডিয়া নাই। গৈ ফালেহে দেখা পাম আৰু কোনফালে গ'লে কি পাম। চানমাৰী ফ্লাইঅভাৰ, আৰু ইয়াৰ পৰা লোকেশ্যন মতেতো দেখাইছে লেফ্ট ছাইডে যাব লাগিব মই। চাৰ্কলটো ঘূৰি নে ইয়াৰ পৰা লেফ্ট ছাইডে ইফালে যাব লাগিব। ৰ'ব, সুধি ল'ব লাগিব তথাপিও এবাৰ। ইফালে যাব লাগে, পুলিচকেইটাক সুধিলোঁ, ক'লে এইফালেদি গ'লে পায় বোলে। আৰু এইখন নতুন ফ্লাইঅভাৰ, এইখন দীঘল আছে। ফ্লাইঅভাৰখন দীঘলী পুখুৰীৰ পৰা আপ টু নুনমাটিলৈকে আছে। নাই বুলিও 4-5 কিলোমিটাৰমান হ'ব নেকি, আইডিয়া নাই মোৰ। আৰু খুব ধুনীয়া, এইখনো ডাঙৰে বনাইছে, 4 লেন বনাইছে। আৰু ৰাস্তাটো এইফালে বুলি কৈছে, হয় আৰু তেতিয়াহ'লে সিহঁতে কৈছে যদি ইফালে বুলি। তো সেইটোৱে আৰু। এইটো ৰাস্তাটো বনোৱাৰ 2 দিনমান পিছতে এইখিনি বেয়া হৈছিলে, আকৌ নতুনকৈ বনাই দিছে বাৰু। তো এতিয়া টেনশ্যন নাই আৰু। ৰিপেয়াৰিঙৰ কাম বৰ্তমানো চলি আছে ইয়াতে, মানে ৰাস্তাটো বনোৱাৰ কাৰণে। আৰু এইখন দীঘলী পুখুৰীৰ যিটো মই এতিয়া গৈ আছোঁ যে, ইয়াৰ তলতে এইটো ৰাস্তাই মানে শিলপুখুৰীৰ ৰাস্তা আছিলে। তো তলেদি গ'লে বৰষুণ দিলে পানী হয়, আৰু এতিয়া ওপৰেদি ফ্লাইঅভাৰ বনোৱাৰ কাৰণে সুবিধাটো হৈছে ভাই, ন' ডাউট সুবিধাটো হৈছে। আৰু সেইটো কাৰণে এতিয়া ওপৰেদি বিন্দাছ যাব পাৰি আছোঁ। নহ'লে বেছিকৈ বৰষুণ দিলে ন, চানমাৰী যিটো ফ্লাইঅভাৰ ন, তাৰে তলত বহুত পানী হয়। এতিয়া নাই বাৰু, এতিয়া বিন্দাছ আছে যে। এইখিনিকে কয় গুৱাহাটী ক্লাব। মছজিদটো একদম চাইডেদি নিছে।
মই যদি ইয়াৰ পৰা চিধা যাওঁ তেতিয়াহ'লে মই পাম জালুকবাৰী আদাবাৰী মালিগাঁও ঠিক আছে আৰু তাৰ পৰা এনেকৈ গৈ মই পাম হেৰি এইটো কি বুলি কয় পাম আৰু চাৰিআলি পাম আৰু ইফালেদি গ'লে ৰাইট ছাইডেদি গ'লে মই এইটো নতুন ফ্লাইঅভাৰটো বনাইছে যে সিফালেদি যাম তো আজি সময়টো চাম মই এতিয়া বাঢ়িছে 11:44 এই ভাই ফ'কাছ কৰে 11:44 হৈছে আৰু মই যাম নতুন ফ্লাইঅভাৰটো দি চাৰিআলিলৈ কিমান টাইম লাগে মই চাম আজি ভাই চাহাব ই আকৌ ৰং ছাইড মাৰি দিছে বৰ্তমান নতুন ফ্লাইঅভাৰত উঠা নাই বাৰু 11:44টো এতিয়া ধৰিব নোৱাৰি ধৰিব পাৰি কাৰণ মইতো এতিয়া আহি আছোঁ ন এতিয়া কি কৰিব এনেকুৱা গাড়ীবোৰ যদি মোৰ আগত পৰে তো উপায় নাই মোৰ আৰু কি ক'ম এখন GNRC যাব GNRC পালে মই আকৌ ডিষ্টেঞ্চটো মোৰ কভাৰ হৈ যায় একচুৱেলি মই ৰাস্তাটো সেইফালে GNRC হৈ চিনি নাপাওঁ সেইখনৰ পিছফালে যাই থাকিম আৰু ৰ'ব অলপ বেছিটো চলাব লাগিব ভাই গৰম ধৰে ৰে হালকা হালকা বৰষুণ দি আছে এই বাছবোৰ চাগে আমাৰ সিফালেই যাব নেকি মানে এইখন ফ্লাইঅভাৰ দি যাব নেকি মই এখন ফ্লাইঅভাৰ দি ৰাস্তাটো সেনেকৈ ৰাতি ধৰিব নোৱাৰোঁ মোৰ একদম আইডিয়াৰ বাহিৰত থাকে চাওঁ গৈ 1 মিনিট লাগিল ফ্লাইঅভাৰ উঠোঁতে মই আৰু ইয়াৰ পৰা ফ্লাইঅভাৰ কিমান মিনিট লাগিব 2-3 মিনিট মজা মজা এনেকুৱা ক্লিন কেমেৰা হ'ব লাগে তেতিয়া ভাল লাগে যদি 100ৰ স্পীডত গাড়ী উঠাব পাৰোঁ তেতিয়াহ'লে ভাল লাগে পাৰিছোঁ GNRC হস্পিটেল আৰু 3.2 কিলোমিটাৰ 7 মিনিট দেখাইছে তো ইয়াৰ পৰা চিধা গৈ এনেকৈ কেইটামান টাৰ্ণিং দেখাইছে বাৰু একা বাকা আৰু বাকী গাড়ী আগত গৈ আছে এইকেইখনৰ পিছে পিছে গৈ থাকিম আৰু লোকেশ্যন চাই চাই মানে চিধা গ'লে কি হয় মই চিনি পাওঁ চিধা গ'লে ন' ডাউট এইটো মোৰ ঠিকে থাকে কিন্তু আকৌ যেতিয়া টাৰ্ণ ল'ব লাগে ন এই একদম গৌৰীপুৰ হৈ এনেকৈ ল'ব লাগে গৌৰীপুৰ নহয় মানে IIT যোৱা ৰাস্তাটোৰ পৰা টাৰ্ণ ল'ব লাগে তো সেইটো কাৰণে ডাইৰেক্ট ইফালেদি গুচি যাওঁ ইফালে এনেকুৱা ৰাস্তা ভাল পাই ইফালে অলপ ৰাস্তা বেয়া আছে বনাই আছে এইখন যেতিয়া অ'পেনিং হ'ব ন তেতিয়া সুন্দৰ হ'ব আৰু সময় বাচিব ভাই তেতিয়া টেনশ্যন নাই আৰু 500 মিটাৰ আগৰ পৰা ল'ব দিছে লেফ্ট ল'ম ধৈৰ্য ইয়াৰ পৰা ল'ব দিছে মোক লেফ্ট কৈ টাৰ্ণিং ভাই টাৰ্ণিঙে অহা নাই এতিয়ালৈকে এইটো আৰু এই ৰাইট ছাইডে গৈ লেফ্ট ছাইডে গ'লে এই চোৰাংটোদি গ'লে মানে পাই যায় আৰু জাগা মোৰ কিন্তু ঘূৰিব লাগে আকৌ বহুত দূৰ হৈ তো সেইটো কাৰণে এইফালে দিয়ে যাওঁ বেছি আৰু যান জঁটত ফচিব চেষ্টা নকৰোঁ আৰু এইটো ৰাস্তাই ঠিক আছে ভাই পৰিণাম এয়া যাব লাগে ৰাইট ছাইডে ভাই বন্ধচোন যাব লাগে ৰাইট ছাইডে মই গৈ আছিলোঁ চিধা লোকেশ্যন নোচোৱাকৈ যোৱা পৰিণাম এয়াই GNRC হস্পিটেল আৰু ইয়াৰ পৰাতো মই চিনি পাম আৰু ইয়াৰ পৰা টেনশ্যন নাই ইয়াৰ পৰা একদম বিন্দাছ যাব পাৰিম নেশ্যনেল হাইৱেৰ কাৰণে ইয়াৰ পৰা খুব বেছি 3 কিলোমিটাৰ 3 কিলোমিটাৰ হ'ব তাত পৰা বেছি নহয় কথা ক'ব গ'লে মই ৰাতি ড্ৰাইভিং একদম এৰিয়ে দিছোঁ ইফালে অলপ টান বৰষুণে দিছে ৰাস্তাত যিহেতু পানী হৈ আছে ৰাতি ড্ৰাইভিং এৰিয়ে দিছোঁ ভাই এতিয়া লোকেল জেগা বুলি আমাৰ টেনশ্যন নাই কিন্তু এনেকুৱা ৰাস্তাত যদি মই একদিনীয়া হ'লোঁ হয় ফাটি গ'ল হয় না মোৰ হাৱা টাইট হৈ গ'ল হয় না ৰাস্তা কোনো বেয়া নহয় ৰাস্তা ভাল ৰাস্তা অ'কে আছে কিন্তু মানে দুইফালে গছ গছনি না অলপ চুনচান টাইপ হৈ আছে না বৰ্তমান গাড়ী চাড়ী কম আছে তো ফাটি গ'ল হয় না মোৰ সেইকাৰণে মই ৰাতি ড্ৰাইভিং বা এৰি দিছোঁ আজিকালি ক'তো নাযাওঁ ভাই ওলাই ৰাতি মই JCB আহিছে নে এইখন কি আহিছে মোৰ আগৰ ফালৰ পৰা আৰু নেশ্যনেল হাইৱে পাই গ'লোঁ 11:55 হ'ল কিমানত ওলাইছিলোঁ পাহৰিলোঁ টাইমটো মই কেলকুলেট মাৰিব লাগিব পিছত মাৰিম বাৰু কিন্তু নেশ্যনেল হাইৱে পাই গ'লোঁ আৰু ইয়াৰ পৰা চাৰিআলি বেছি টাইম নালাগে GNRC হৈ আহিলোঁ যদি ফ্লাইঅভাৰখন হৈ যায় ন ডাইৰেক্ট এই জেগাটোত ওলাম মই এই যিটো জেগাত এতিয়া বৰ্তমান আপোনালোক কৈ আছোঁ ন এইটো জেগাত ওলাম ডাইৰেক্ট তো তেতিয়া টেনশ্যন নাই তেতিয়া আৰু সময়টো কম লাগি যাব ইফালে মই 5 মিনিটমান বেছিয়ে ঘূৰিলোঁ এইটো এটা যান জঁট পামেই আৰু ভাই কোনো দিনে শান্তিত এইটোৰ পৰা যাব নোৱাৰোঁ কিনো সদায় এটা কথা কৈ থাকিম 12:08 হ'ল 12:08 AM ভাই চাই লওক এইটোত ফচিমেই আৰু সদায়
কি ক'ম আৰু ভাষা নাই আৰু বেলেগ এইটো কাৰণে ক'বৰ কাৰণে ভাই এইটো যি আটকিলোঁ আৰু এইটোৰ পৰা আৰু হৈছে আৰু এই সেইখন গৈছে ছাইডেদি ট্ৰাকৰ পিছফালে সোমাব নে ক'ত সোমাব গম নাপাওঁ কেলা বৰ অশান্তি লগা হৈছে আৰু পিছফালে আহি কিবাকৈ বহুত দূৰ আগবাঢ়িলোঁ আৰু ছাইডে বোকা চোকা ফালি হ'লেও কাৰণ ভাই ঘৰ পচিব লাগে টোপনি লাগিছে ইয়াতে ফচি থাকিলে নহ'ব আৰু ইয়াত পৰা ছাইডেদি নিব নোৱাৰোঁ আৰু গাড়ী কাটি দিলে ইফালে সেইটো মস্ত দৰা কাটা ভাই আজি বুলি নহয় এইটো যান জঁট বহুত দিনৰ পৰা আছে মানে ৰাতি হ'লে ইয়াতে লাগিব এই প্ৰব্লেমটো ভাই কিবা এটাতো দায়িত্ব কিবা এটাতো গুৰুত্ব দিয়ক গভৰ্ণমেণ্টটো কিবা এটা গুৰুত্ব দিয়ক ভাই বনাইছে পইচা লৈছে চব অ'কে আছে কিন্তু অলপতো জামটো কম কৰি দিয়ক 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰৰ পৰা যদি জাম পাই পইচা দিব লগা হয় কেনেকৈ হ'ব ভাই আকৌ এইখন ইয়াতে ফচিছে এইখনতো যাবই দিব লাগে না গাড়ী কিমান দূৰ আৰু হেৰি কৰি যাব পইচা ভৰি আৰু ক'ত যাব কওকচোন ইমান দূৰৰ পৰা ট্ৰেফিক ভাঙি আহিছে ইয়াকেইটা যাব নিদিব চাগে কি কৰিব ইয়াৰতো এইটো উৎপাতে ভাই ইমান দূৰ ট্ৰেফিক ভাঙি আহিছে এতিয়া সেইটো দি পইচা দি যাব লাগিলেতো আৰু টাইম লাগিব তাৰ সি যাব মঙলদৈলৈকে তাৰ ৰেজিষ্ট্ৰেশ্যনে সিমান মই চাৰিআলিতে ঘৰ বিতুপনৰ লগৰ খোলা তোমালোকৰ এইবোৰ কি ক'ম আৰু বজাইছে হৰণ এটাই এই গাড়ীখন ইয়াতে ফচিলে নে বেচেৰা ইমান চাইড কৰি আহিছিলে এইখন 5খন কি কৰিব আৰু উপায় নাই এতিয়া ইয়ালৈকে তাৰ 12 বাজি যাব পাৰ হওঁতে 12টা কিমান হ'ল 48 চৰি 12টা 19 তো কেলকুলেট লগাব পাৰে যে হেৰি লাগিছে আৰু সময় 40 মিনিটে লাগিল ফেঞ্চি বজাৰৰ পৰা লাগিল ভাই ভালেখিনি সময় লাগিল 40 মিনিট এলাহেলা সময় নহয় লাগিল মই টোলগেটত অলপ জাম লাগিল নহ'লে ইমান টাইম নালাগিলে হয় আৰু আগতে পাই গ'লোঁ হয় আৰু ৱেডাৰ খুব মজা বৰষুণ দি আছে কিনকিনীয়া বৰষুণ দি আছে গাড়ী লেতেৰা আৰু ছাগল হাতা বৰষুণ বুলি কয় তুমি আৰু দোকান অলপ চলপ খোলা আছে বাৰু 12টা 20তো চাৰিআলি খোলা আছে অ'কে থাকিব লাগে খোলা হোল নাইট খোলা থাকিলে ভাল ভাই কিছুমান মানুহক এতিয়া ক'ৰবাৰ পৰা আহিলেও কিবা বস্তু দৰকাৰ হ'লেও পাই যাব টেনশ্যন নাই আৰু আজি ৰাস্তাৰ কাম কৰিছিলে কিমান দূৰ পৰা আগবাঢ়িলে কালি দোকান বন্ধ কৰিব লগা পৰিস্থিতি কৰে নেকি খোলা আছে না নাই গেটৰ পৰা তালা মাৰিছে নেকি তালা মাৰিছে শেষ হয় মাই গেটটো তালা মাৰি থৈ দিছে ভাই মানা কৰাৰ পিছতো এটা তালা লগাই থৈ দিছে সেই পাৰফৰ্মেঞ্চ বেয়া দিয়া নাই মোৰ বৰষুণ পৰিছে হালকা এই গেৰেজৰ পৰা এখন চাইড কৰিব লাগিব এতিয়া মই ওলাইছিলোঁ আজি বহুত দিনৰ মূৰত মানে যোৱাকালি ৰাতিপুৱা ওলাইছিলোঁ এইখন ইয়াৰ পৰা আকৌ আজিও ওলাইছিলোঁ আজি পৰা নোলাওঁ কেইদিনমান ইয়াতে থৈ দিলোঁ পাৰ্কিঙত চাবহে 20,470 কিলোমিটাৰ চলিল 1 বছৰ হোৱাই নাই ভাই ৰেচ মোৰ আজিৰ পৰা বিন্দাছ সুন্দৰ পাৰ্কিং